Hi friends, আজি আসাম বুক ফেয়াৰত আহিছোঁ। বহুত হাল্লা আৰু ভিডিঅ' এটা চাব। গ্ৰন্থমেলাত বহুতক লগ পালোঁ। কিতাপৰ বিক্ৰী কেনেকুৱা এনেই আপোনাৰ? ভালনে? বেয়া নহয়, যোৱাকালি ভালেই গৈছে। কেনেকুৱা ধৰণৰ কিতাপৰ মানুহে লৈছে সাধাৰণতে? গোটেই মানে পুৰণি নতুন পুৰণি চব কিতাপেই মানুহৰ মানে বিচাৰে আৰু। হয় হয় হয়। তেনেদৰে মানে প্ৰতিষ্ঠিত লেখকবিলাকৰ কিতাপ সাধাৰণতে বেছি কিনে না? নতুন লেখকক অকণমান প্ৰথম হেৰি নকৰে মানুহবোৰে। যায় মানে অলপ পাব্লিচিটিটো বেছি হ'লে বেছি চেল হয়। জেনেমি তাঁতীত এইবাৰ এখন সাহিত্য একাডেমি পাইছে, মই লৈছোঁ। আৰু এখন আৰু লিখিছে পৰাণ নিগৰে। মোৰ চেনেল মানে বুৰঞ্জীৰে বেছি প্ৰকাশ হেৰি কৰে নেকি? বুৰঞ্জী কিতাপে বেছি দেখিছোঁ। এইখিনি আমি এইবাৰ উলিয়াইছোঁ আৰু এইখিনিতো প্ৰথম উপন্যাস না, সেইটো কাৰণে মই লৈছোঁ। নামটো শুনি থাকোঁ, কিন্তু কিনো লিখা আছে চাওঁচোন, ভালেই হ'ব। মই আছোঁ নীলিম কুমাৰ দাদাৰ লগত। দাদা এজন ডাক্তৰ, কিন্তু কবি হিচাপে যে বেছি বিখ্যাত। বহুতে নাজানে তেখেত যে এজন চিকিৎসক, কিন্তু কবি হিচাপে বহুত গোটেই অসমে জানে। আৰু আমিতো জানোৱেই, যিখিনি কবিতা বা সাহিত্যৰ প্ৰতি আগ্ৰহী চবেই জানে। আৰু দাদাক মই যোৱা বছৰ হেৰি কৰিছিলোঁ, আৰু দাদাই এটা ভাষণ পঠাই দিছিলে মোলৈ, যিটো মই বজাইছিলোঁ মোৰ কিতাপৰ সেয়া। দাদাক আজি ভাল লাগিলে। দাদা উইচ ইউ হেপী নিউ ইয়েৰ এণ্ড হেল্ডি হেপী লাইফ টু ইউ অল দ্য থেংক ইউ। আচ্ছা, চবে অকণমান চাই দিব, মই চেলফি এটা লওঁ। মেডিকেল কলেজৰ হাঁহি চকুলৰ কিতাপখনত যে আপুনি এটা হেৰি দিছিলে, মানে মই সেইটো তাৰ পৰা আপুনি বজাই দিছে, মই ইয়াত বজাই দিছিলোঁ। সেইটো মাতিছিলোঁ, আপুনি কিবা কাৰণে ভুৱনেশ্বৰ গৈছিলে। আপোনাৰ লগ পাই ভাল লাগিল দেই। সদায় দেখি থাকোঁ ফটোত বা কিবাহত, কিন্তু আজি প্ৰথম লাইভ দেখিছোঁ আৰু সেইটো কাৰণে ভিডিঅ' কৰি লৈছোঁ মই। বহুত ধন্যবাদ। কিয় আমি নকৰোঁ যুদ্ধ? দিনৰ পিছত দিন, বছৰৰ পিছত বছৰ পাৰ হৈ গৈছে, আমি হাৰি আছোঁ, আমি হাৰি আছোঁ যুদ্ধ নকৰাকৈ। আহা, আজি আমি অনুতাপ কৰোঁ। কিয় আমি কৰিব নোৱাৰোঁ যুদ্ধ? নতুন বছৰৰ ডায়েৰীৰ পাতবোৰত কেৱল লিখি যোৱা হাৰি যোৱাৰ বাৰ্তা, কেৱল হিচাপ কৰা ধৰ্ষণ, কেৱল হিচাপ কৰা হয়। হাতেৰে পৰা হেৰি লিখিছে, কিন্তু এখেতসকলে দেখিছোঁ একদম পুৰা একদম ছুপাৰ মাৰ্কেটৰ নিচিনা হেৰি কৰিছে, ভাল লাগিল। এয়া আমাৰ প্ৰখ্যাত কবি প্ৰণৱ বৰ্মন লগ পাইছোঁ। আমাতকৈ বহুত সৰু, গতিকে দাদা বুলি নকওঁ আৰু। ধুনীয়া কবিতা লিখে, চবেই জানে। মোৰ চেনেল এটা আছে আচলতে, তাতে থাকি। আৰু এয়া উৎপল হালৈ, ৰাজনীতিৰ লগত জড়িত বুলি কৈছে। কি ৰাজনীতি বাৰু জানেই চবেই। আৰু প্ৰণৱৰ কবিতাটো খুবেই প্ৰিয়, ময়ো পঢ়িছোঁ। নলবেৰীয়া নে কি আছিলে আপোনাৰ কবিতাটো? যাৰ নাই ঘৰ বাৰী সি যায় নলবাৰী। যাৰ নাই ঘৰ বাৰী সি যায় নলবাৰী।
অকণমান মাতি দিয়ক মাতি দিয়ক নাই মই অকণমান সকলোকে আপোনাৰ চেনেলৰ জৰিয়তে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিপুল দাৰ কথাত লগ পালোঁ আৰু তেখেত থাকে নাগালেণ্ডত আচলতে। আজি লগ পাই খুব ভাল লাগিলে। গতিকে সকলোকে এফাকি কবিতা গাই দিছোঁ তেখেতৰ চেনেলৰ জৰিয়তে। দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই। এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত যাবা ছিঙি জালুকবাৰী নাইবা গৃহিণী। দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান নতুন দিনৰ আংচাং চুকি দি যাবা মাথো মোৰ কলমত তেজৰ চিয়াহী বাৰুদৰ আখৰে লিখিম তুমি সাগৰিকা বৰদলৈ। ধন্যবাদ সকলো ভালে থাকক শুভলে থাকক। মই অকণমানি ভণ্টি এজনীৰ লগত কথা পাতি আছোঁ দেই পথাৰ পাব্লিকেশ্যনত। দাদা মই এৰো আপোনাক। ঠিক আছে বাৰু। আৰু তাই বড়ো নৃত্য কৰিছিলে। তাই সুধিলোঁ কি কৰে কি ফেচবুক ইনষ্টা একো নকৰা নেকি? ইনষ্টা কৰা মোৰ চেনেলটোৰ নাম হিলছ এণ্ড প্লেইনছ। তুমি চাবা যদি কেতিয়াবা চোৱা আৰু তোমাৰ ভিডিঅ' ক্লিপ তোমাৰ তাতে লগাই দিম দেখি পাবা তুমি হয় নাই? তুমি বড়ো এইটো কি এইটো ড্ৰেছটোৰ নামটো জানা নাই কি বুলি কয়? দখনা। আৰু এইখনক কি কয়? হাৰ নাই। বহুতেই জানা দেখোন। এনেই তোমাৰ নামটো কি? প্ৰত্যাশা বৈশ্য। বঢ়িয়া। তাৰমানে নামনি অসমৰ তুমি ন? বৈশ্য। বড়ো হ'লে তাৰ কি হ'লহেঁতেন টাইটেলটো? বড়ো, বসুমতাৰী, নাৰ্জাৰী হয় নাই? বা হৈ গ'ল নে প্ৰগ্ৰেম তোমাৰ আছে? হৈ গ'ল। আজিয়ে নাথাকিছানে? আৰু কোন স্কুলত পঢ়া তুমি? SBA পাব্লিক। ঠিক আছে ভাল লাগিল। তুমি চেনেলত চাবা হিলছ এণ্ড প্লেইনছ। মই দি দিম দেই। আপোনাৰ ছাৰ অনুলিখন কৰিছিলে ন? আপুনি বেছিভাগটো আপোনাৰ বেলেগে লিখে আপুনি কৈ যায় এনেকুৱা ন? মই কৈ যাওঁ এতিয়া তেনেকুৱা এনেই নিজে লিখোঁ কেৱল অলপ বেলেগ ধৰণৰ ন কথাটো? হেৰি এটা জানে নাই তেওঁৰ যে কলম সংগ্ৰহ আছে 50,000ৰ ওপৰত কলম সংগ্ৰহ বুলি আছে। হয় হয়। আপুনি কেতিয়াবা ভূত দেখিছে নেকি ছাৰ? বহুতটো দেখিছোঁ বহুত দেখিছে। বহুত দেখিছে। ঔপন্যাসিক ৰঞ্জু হাজৰিকা ছাৰৰ লগত আছোঁ। তেখেতৰ কিতাপ প্ৰকাশ হৈছে। মই এখন ল'লোঁ কাষৰ পৰা। আৰু তেখেতসকলক তেখেতৰ কিতাপ বা ৰহস্য উপন্যাস চাগে নপঢ়া মানুহ আমাৰ পিঢ়িৰ নায়েই। বিস্ময় ৰহস্য চবতে তেখেতৰ কিতাপ প্ৰকাশ পাইছিলে। আৰু আপোনালোকে কিতাপখন যিকোনো বিপণীতে তেখেতৰ কিতাপ পাব চাগে এইবাৰ। তেখেতক এনেকৈ সুস্থ শৰীৰে ইমান ধুনীয়া চেহেৰা পাতি দেখি খুব ভাল লাগিলে। আৰু ছাৰৰ গম পাইছোঁ আপুনি খুব কলম সংগ্ৰহ কৰি ভাল পায়। কিমান কলম আছে আপোনাৰ? 15,000 অধিক। এই কলমবোৰ এতিয়া লিখিত অৱস্থাত আছে নে? কিন্তু ৰাখি থৈছে। আৰু আপোনাৰ এখন ধুনীয়া ৰেষ্টুৰেণ্ট এখন আছিলে এইটো হেৰি ৰোডত বিশ্বনাথৰ কাষত আছে নাই সেইখন? এতিয়া আছে। মই যেতিয়া অৰুণাচলত চাকৰি কৰিছিলোঁ তেতিয়া মানে মই সেইখনত প্ৰায়ে খাওঁ। গ্ৰীণ আছিয়ানা হয় ঠিকে গ্ৰীণ আছিয়ানা। ভাল লাগিল ছাৰ। ধন্যবাদ ধন্যবাদ। আপোনাৰ মোৰ নামটো খ্যাতি কমল কলিতা। ৰাতিপুৱা খ্যাতি কমল হয় মই শুনিছোঁ। তুমি বহুত কিতাপ পঢ়া নহয়? হয়। এনে দিনত কেইখনমান কিতাপ পঢ়া? এদিনত বুলি নহয় আৰু কেতিয়াবা বেছি কম হৈ থাকে। সাধাৰণতে 1ৰ পৰা 3লৈকে মই কিতাপ পঢ়োঁ আৰু এটা দিনত। কোন ক্লাছত পঢ়া তুমি? মই 5ম শ্ৰেণীত পঢ়োঁ। 5ম শ্ৰেণীত? মোৰ ছোৱালীও 5ম শ্ৰেণীত পঢ়ে। এই অলপতে যে KBCত এটা বহুত ওপৰলৈ গৈছে তেজপুৰৰ ছোৱালী জানানে নামটো? এদিনত বোলে 300 পেজৰ কিতাপ এখন পঢ়ে। অসমীয়া ছোৱালী তেজপুৰৰ। শুনিছানে নামটো? তোমাৰ স্কুলখনৰ নাম কি? মোৰ স্কুলখনৰ নাম অসম জাতীয় বিদ্যালয়। বঢ়িয়া। জাতীয় বিদ্যালয়তো ল'ৰা ছোৱালী এনেকুৱাই হয়। তোমাৰ দেউতা কি কৰে? মোৰ দেউতাই বৰ্তমান এজন শিক্ষক। আৰু ভৱিষ্যতে তুমি কি হোৱাৰ মন আছে? এতিয়ালৈকে ভবা নাই। সেই সময়ত
যি হ'ব লাগে সেইজনেই হ'ম আৰু সেইজনেই হ'বা। কিন্তু ভাল মানুহ এজন হ'ম আৰু ঠিকে আছে, ভাল মানুহেই হ'ব লাগে হয় নাই? হয় প্ৰথম ভাল মানুহ হ'ব লাগে, তাৰপাছত যে হেৰি, কাৰণ তোমাৰ লাইন বহুত ওলাব। কাইলৈৰ পৰাতো নতুন বছৰ, নতুন বছৰৰ তুমি সংকল্প, 3টা সংকল্প কোৱাচোন, ৰিজলিউশ্যন কি কৰিবা নতুন বছৰত? নতুন বছৰত কিবা মানে এনেকুৱা ভাল কাম কৰিম, মানে যেনে নাম্বাৰ 1 ভাল কাম মানে এনেকুৱা ধৰণৰ ভাবা নাই। এখন মই কিতাপ ওলাম বুলি ভাবি আছো। বঢ়িয়া, কিতাপ উলিয়াবা, ভাল কথা। আৰু সেনেকুৱা ধৰণৰ ভাল কাম মানে মই ভাবিছোঁ আৰু যে ভাল কাম কৰিম, কিন্তু সেনেকে এতিয়ালৈকে আৰু কি ভাল কাম কৰি এনেকে ভাবা নাই। নেচাৰৰ কাৰণে একো নকৰা নেকি? এতিয়া মই প্লাষ্টিকটো যে লৈ আছো, মই প্লাষ্টিকটো ইয়াত যদি পেলাই দিওঁ ভাল কাম হ'বনে? এইটো নহয় ভাল কাম, নহয়, কাৰণ কিন্তু মানুহবোৰে য'ত ত'ত প্লাষ্টিক পেলাই, কিবা পেলাই হয় নাই? তুমি ইয়াত সোমাই আহোঁতে চাগে দেখিছা। গতিকে এনেকুৱা কৰিলে এইটো মানে প্ৰকৃতিৰ কাৰণে বেয়া হয় নহয়? প্ৰকৃতি বচাবলৈ আমি হেৰি কৰিব লাগিব হয় নাই? প্লাষ্টিক বা যিকোনো ডিছপ'জেবল বস্তুবোৰ কম ইউজ কৰিব লাগিব, মানে ৰিচাইকেল, ৰিইউজ, ৰিডিউচ, যিটো হেৰিটো সেইটো কৰিবা হয় নাই? কাৰণ তোমালোক সৰু ল'ৰা ছোৱালী, গতিকে এতিয়াই যদি এইবিলাক ধাৰণা মনত সোমাই যায়, সেইটো তোমালোকৰ বদ্ধমূলভাৱে সোমাই যাব। মই তোমাৰ ৰাতিপুৱাই ভিডিঅ' চালোঁ, কংগ্ৰেচুলেশ্যন, তুমি ধুনীয়াকৈ কৈছা। ধন্যবাদ। আৰু পুৰণি নাম কি আছিলে ক'বা? অসমৰ পুৰণি নাম আছিল, প্ৰথম আছিল প্ৰাগজ্যোতিষ আৰু পিছলৈ হ'ল কামৰূপ। হয়। আৰু আহোমৰ প্ৰথম ৰজাজনৰ নাম কি আছিলে? চুকাফা, চাওলুং চুকাফা। দুটা সুধিছো, দুটাই পাৰিছা। এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মানে চলি থকা কেইখন ব্ৰিজ আছে, মানে দলং আছে? নামকেইটা ক'লেও হ'ব দিয়া। 5খন আছে। এফালৰ পৰা কৈ যোৱা। এখন আছে নৰনাৰায়ণ, 4খন আছে। এখন হৈছে নৰনাৰায়ণ, এখন হৈছে আমাৰ শৰাইঘাট গুৱাহাটীতে আছে, তাৰপিছত এখন হৈছে কলীয়াভোমোৰা, আৰু এখন বগীবিল, আৰু এখন হৈছে ভূপেন হাজৰিকা। ধুনীয়াকৈ কৈছা, এনেকৈ যেনেকৈ কৈছা তেনেকৈ আগবাঢ়ি যোৱা। ঠিক আছে। পঢ়াত মন দিবা। তুমি এতিয়া 3 ঘণ্টা পঢ়া বুলি কৈছা নহয়, 3 ঘণ্টা ভালকৈ পঢ়িবা। বাহিৰা কিতাপো পঢ়িব লাগে, কাৰণ চব কথাটো তোমাৰ পাঠ্য কিতাপত নাথাকে না, ৰেফাৰেঞ্চ লাগে। বাহিৰা কিতাপ মই আজৰি সময়ত পঢ়োঁ, কিন্তু এনেই স্কুলীয়া কিতাপহে মই 3 ঘণ্টা পঢ়োঁ বুলি কৈছোঁ। শুভেচ্ছা থাকিল, আগবাঢ়ি যোৱা।